নগাঁৱৰ এখন ঘৰত অগ্নিনাভ মন্দিৰৰ পৰিচালিকা শিখা মজিন্দাৰ বেজবৰুৱা এটা কণমানি খবৰ ল'বলৈ উপস্থিত হ'ল নগাঁৱত। কেইদিনমানৰ পূৰ্বে আমি দেখুৱাইছিলোঁ নাজিৰাৰ অগ্নিনাভ মন্দিৰে কেনেদৰে সুখ আৰু প্ৰশান্তি কঢ়িয়াই আনিছিল এগৰাকী মহিলাৰ জীৱনলৈ। নগাঁৱৰ ৰজাভেটিৰ মণিকংকনা বৰাৰ পুত্ৰই 4 বছৰলৈকে মুখেৰে মাত মাতিব পৰা নাছিল। প্ৰতিগৰাকী মাতৃয়ে সন্তানৰ মুখৰ পৰা প্ৰথমে মা বুলি কোৱা মাতষাৰ শুনিব বিচাৰে, কিন্তু সেয়া 4 বছৰলৈকে সম্ভৱ হোৱা নাছিল, যাৰ বাবে মাতৃ হৃদয় প্ৰতিদিনে পুত্ৰৰ মাত শুনিবলৈ ব্যাকুল হৈ আছিল। ল'ৰাটোৰ 4 বছৰ হৈছে, তাক সি যেতিয়া কথা ক'ব নোৱাৰে, সি কোনো কথা স্পষ্টকৈ মোক আনকি মা বুলি মাতিব নোৱাৰে, সেই বস্তুটোৱে মোক মনত বহুত কষ্ট দিছিলে, বহুত কষ্ট পাইছিলোঁ। যেতিয়া চবেই সোধে তোমাৰ ল'ৰাটোৱে কিয় কথা ক'ব পৰা নাই, 4 বছৰ হ'ল। কিন্তু মাতৃয়ে ব্যাকুলতা অন্ত পৰিল নাজিৰাৰ অগ্নিনাভ মন্দিৰ দৰ্শন কৰাৰ পিছত। বাবাৰ ওচৰত এগছি বন্তি আৰু শৰাই আগবঢ়াই দিয়াৰ এমাহৰ পিছতেই মাত মাতিব পৰা হ'ল সন্তানে। যোৱাকালি মৃত্যুঞ্জয় মন্দিৰত উপস্থিত হোৱা শিখা মজিন্দাৰ উপস্থিত হ'ল কণমানিটোৰ ঘৰত। আৰু তাৰ পৰা ঘূৰি আহি পুনৰ অগ্নিনাভ মন্দিৰত নগাঁৱত লগ পোৱা ভক্তৰ বাবে শৰাই দিলে পৰিচালিকা শিখা মজিন্দাৰ বেজবৰুৱাই। সকলোৰে নিজৰ বিশ্বাসৰ কথা, এতিয়া মই বহুত প্ৰমাণ পাইছোঁ আৰু বিশ্বাস কৰিছোঁ। মই তেনেকৈ মন্দিৰ বিভাগক লৈ পেলাই মই শিখাবা, বিশেষকৈ শিখাবাক মোৰ আগৰ পৰাই চিনাকি। কিমান দিনৰ আগত গৈছিলে আপুনি মন্দিৰলৈ? মই মন্দিৰলৈ এবছৰ হৈছে, এবছৰমান হৈছে মই গ'লোঁ। গৈ পেলাই তাতে মই শিখাবাৰ লগত হেৰি কৰি পেলাই মই মন্দিৰত শৰাই দিলোঁ, সেৱা কৰিলোঁ। তাৰ পাছৰ পৰাই কিন্তু মই ঘূৰি অহাৰ পাছৰ পৰাই ল'ৰাটোৱে সম্পূৰ্ণকৈ কথা ক'ব পৰা হৈছে।